দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন? সোমবাৰে এডিআৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এক তথ্য। প্ৰতিবেদনত প্ৰকাশ পাইছে কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী কিমান টকাৰ সম্পত্তিৰ মালিক। এডিআৰৰ তথ্য অনুসৰি দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। তথ্য অনুসৰি তেলেগু দেশম পাৰ্টীৰ নেতাগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 931 কোটি টকা। টিডিপি নেতা চন্দ্ৰবাবুৰ পিছত দেশৰ শীৰ্ষ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 332 কোটি টকা। তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া। সিদ্ধাৰামায়াৰ মুঠ 51 কোটি টকাৰ সম্পত্তি আছে। চতুৰ্থ ধনী মুখ্যমন্ত্ৰী হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 44 কোটি টকা। দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত পঞ্চম স্থানত আছে মধ্যপ্ৰদেশৰ মোহন যাদৱ। মুখ্যমন্ত্ৰীগৰাকী 42 কোটি টকা সম্পত্তিৰ মালিক। ষষ্ঠ স্থানত আছে পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগাস্বামী। ৰংগাস্বামী 38 কোটি টকাৰ সম্পত্তিৰ গৰাকী। সপ্তম স্থানত আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। মুখ্যমন্ত্ৰীগৰাকী 30 কোটি টকা সম্পত্তিৰ গৰাকী। অষ্টম স্থানত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। মুখ্যমন্ত্ৰীগৰাকীৰ আছে 25 কোটি টকাৰ সম্পত্তি। নৱম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকী 17 কোটি টকাৰ সম্পত্তিৰ গৰাকী। আৰু দশম স্থানত আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। মুখ্যমন্ত্ৰীগৰাকী 14 কোটি টকা সম্পত্তিৰ গৰাকী। আনহাতে দেশৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী হৈছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এডিআৰৰ তথ্য মতে মমতাৰ আছে মাত্ৰ 15 লাখ টকাৰ সম্পত্তি। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com। দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন? সোমবাৰে এডিআৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এক তথ্য। প্ৰতিবেদনত প্ৰকাশ পাইছে কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী কিমান টকাৰ সম্পত্তিৰ মালিক। এডিআৰৰ তথ্য অনুসৰি দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। তথ্য অনুসৰি তেলেগু দেশম পাৰ্টীৰ নেতাগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 931 কোটি টকা। টিডিপি নেতা চন্দ্ৰবাবুৰ পিছত দেশৰ শীৰ্ষ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত দ্বিতীয় স্থানত আছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 332 কোটি টকা। তৃতীয় স্থানত আছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া। সিদ্ধাৰামায়াৰ মুঠ 51 কোটি টকাৰ সম্পত্তি আছে। চতুৰ্থ ধনী মুখ্যমন্ত্ৰী হৈছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 44 কোটি টকা। দেশৰ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত পঞ্চম স্থানত আছে মধ্যপ্ৰদেশৰ মোহন যাদৱ। মুখ্যমন্ত্ৰীগৰাকী 42 কোটি টকা সম্পত্তিৰ মালিক। ষষ্ঠ স্থানত আছে পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰংগাস্বামী। ৰংগাস্বামী 38 কোটি টকাৰ সম্পত্তিৰ গৰাকী। সপ্তম স্থানত আছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। মুখ্যমন্ত্ৰীগৰাকী 30 কোটি টকা সম্পত্তিৰ গৰাকী। অষ্টম স্থানত আছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। মুখ্যমন্ত্ৰীগৰাকীৰ আছে 25 কোটি টকাৰ সম্পত্তি। নৱম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকী 17 কোটি টকাৰ সম্পত্তিৰ গৰাকী। আৰু দশম স্থানত আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা। মুখ্যমন্ত্ৰীগৰাকী 14 কোটি টকা সম্পত্তিৰ গৰাকী। আনহাতে দেশৰ ভিতৰত আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী হৈছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। এডিআৰৰ তথ্য মতে মমতাৰ আছে মাত্ৰ 15 লাখ টকাৰ সম্পত্তি। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।